এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিং এই দুটা টপিকত সাধাৰণতে সকলো ছাত্ৰ ছাত্ৰীৰে কিছু খুদুৱনি থাকে, তেওঁলোকে বুজিবলৈ অসুবিধা পায়। সেয়েহে আজিৰ ক্লাছটোত আমি এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিং এই দুটা বিষয় সম্পৰ্কে আমি আলোচনা কৰিম। আমি ক্লাছটো কৰোঁতে বিভিন্ন ধৰণৰ ফ্ল'চাৰ্ট লগতে টপিকটোত ইন ডিটেইলছ কথাবোৰ আমি পঢ়িবলৈ চেষ্টা কৰিম। তেন্তে আহক GTPGT আৰু CTET-ৰ বাবে আমি এই বিষয়টো আৰম্ভ কৰোঁ। এছেছমেণ্ট ফৰ লাৰ্ণিং, যাক আমি চমুকে AFL বুলি কওঁ, ঠিক আছে। AFL কি হয়, মই অসমীয়াত যদি আপোনালোকক কৈ দিওঁ আপোনালোকে ক'ব ইয়াতকৈ ইজি বস্তু নাই। চ' এছেছমেণ্ট ফৰ লাৰ্ণিং, শিকিবৰ বাবে মূল্যায়ন। শিকিবৰ বাবে মূল্যায়ন। কিবা এটা বস্তু যদি আমি শিকিব বিচাৰিছোঁ বা শিকাব বিচাৰিছোঁ, অ'কে, সেই কথাটো আমি ইয়াতো দিব পাৰোঁ। শিকাব বা শিকিবৰ কাৰণে যিটো আমি মূল্যায়ন কৰোঁ বা পৰীক্ষা লওঁ, সেইটোক আমি কি বুলি কওঁ? এছেছমেণ্ট ফৰ লাৰ্ণিং। চিমিলাৰলি এছেছমেণ্ট অফ লাৰ্ণিং কি হয়? শিকাৰ মূল্যায়ন। তাৰমানে কি হ'ল, ছাত্ৰ ছাত্ৰীসকলে ডিউৰিং দ্য কোৰ্চ বা বছৰটোত তেওঁলোকে কিমান কথানো শিকিলে, সেই কথাটো জানিবৰ বাবে আমি যেতিয়া চেষ্টা কৰিম, সেইটোক আমি কি বুলি কওঁ? এছেছমেণ্ট অফ লাৰ্ণিং। চ' দুইটাৰ মাজত পাৰ্থক্যটো আই থিংক আপোনালোকৰ এই দুইখন শ্লাইডৰ পৰা ক্লিয়াৰ হৈ গৈছে। আমি ইয়াৰ পাছত ইয়াৰ ডেপথত নিশ্চয় যাম, কিন্তু তাৰ আগতে মই যিটো মোৰ ফেভৰেট পাৰ্ট, সেই ফেভৰেট কামটো মই কৰি লওঁ। সেইটো হৈছে কি? এছেছমেণ্ট দুটা ভাগত ভাগ কৰিছো আমি। এটা পাৰ্ট হৈছে কি? অফ, আৰু এটা হৈছে কি? এছেছমেণ্ট ফৰ। ঠিক আছে। অফটোৱে সদায় কি বুজায়? তাৰমানে শিকাৰ মূল্যায়ন। ছাত্ৰ ছাত্ৰীসকলে কিমান শিকিলে, তেওঁলোকক আমি গোটেই বছৰটো বিজ্ঞান পঢ়ুৱালো, আৰু বিজ্ঞান পঢ়োৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি শিকিলে, তাক আমি কি ক'ম? এছেছমেণ্ট অফ লাৰ্ণিং। আৰু শিকিবৰ বাবে মূল্যায়ন, সিহঁতে এই মূল্যায়নৰ জৰিয়তে কি হ'ব? কথাবোৰ শিকি যাব। সেইটোকে আমি কি বুলি কওঁ? এছেছমেণ্ট ফৰ লাৰ্ণিং। এতিয়া ফৰ লাৰ্ণিঙৰ যদি মোক আপোনালোকে অফ লাৰ্ণিঙৰটো মই এক্সাম্পল আপোনালোকক দিয়ে দিলো, এই গোটেই যিখিনি হয় এইখিনি অফ লাৰ্ণিং হয়, ঠিক আছে। এইখিনি কি হ'ব আমাৰ এতিয়া? ফৰ লাৰ্ণিং। চ' ফৰত যদি আমি কিছুমান উদাহৰণ দিবলৈ যাওঁ, সেই উদাহৰণবিলাকৰ ভিতৰত আমাৰ কি হ'ব পাৰে? যেনে মই এটা সৰু সৰু কেইটামান উদাহৰণ আপোনালোকক মই দি দিম ইয়াতে। ফাৰ্ষ্ট অফ অল, ফৰ লাৰ্ণিং হ'লে মানে তেওঁলোকক আমি কি কৰিব পাৰোঁ? প্ৰিভিয়াছ নলেজ টেষ্ট এটা আমি সদায় কৰোঁ, অ'কে। প্ৰিভিয়াছ নলেজ টেষ্ট, য়েছ, সেইটো আমি এইটো কাৰণে কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কিমাননো শিকিছে সেইটোও জানিব বিচাৰিছোঁ। লগতে এইটো কিয় মই এছেছমেণ্ট ফৰ লাৰ্ণিং বুলি ক'ম, কাৰণ সেই কথাখিনি যদি ছাত্ৰ ছাত্ৰীসকলে নাজানে, তেতিয়াহ'লে আমি সিহঁতক কি কৰিব লাগিব? সেই কথাখিনি শিকাব লাগিব। চ' PKT, প্ৰিভিয়াছ নলেজ টেষ্ট, which is also a type of assessment for learning। বা আমি কি কৰিলোঁ? ছাত্ৰ ছাত্ৰীসকলক ৰিকেপিচুলেশ্যন কৰিলোঁ। আপোনালোকে যেতিয়া লেচন প্লেন লিখে, লেচন প্লেন লিখিলে মানে তাত কি হয়? ৰিকেপিচুলেশ্যন হয়, অ'কে। তাৰমানে ক্লাছটোৰ শেষত আমি আকৌ ছাত্ৰ ছাত্ৰীসকলক সোধো যে কোৱাচোন বোলে মানে অসম আক্ৰমণ কেতিয়া কৰিছিলে, কোৱাচোন ইয়াণ্ডাবু সন্ধি কেতিয়া কৰিলে, ঠিক আছে, আমি আজি কি পঢ়িলো। এই কথাবোৰ হৈছে কি? ৰিকেপিচুলেশ্যন। ডেট ইজ অলছ' টাইপ অফ এছেছমেণ্ট ফৰ লাৰ্ণিং। তাৰ লগতে আমি কি কৰিছোঁ? গ্ৰুপ ডিছকাশ্যনত সিহঁতক ইনভলভ কৰিছোঁ। ডেট ইজ অলছ' কাইণ্ড অফ এছেছমেণ্ট ফৰ লাৰ্ণিং, অ'কে। আন কেইটামান উদাহৰণ যদি আমি লওঁ, সেই উদাহৰণ কেইটা হ'ব কি? প্ৰজেক্ট। ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰজেক্ট কৰিব দিছোঁ। প্ৰজেক্টৰ অৰ্থ এইটো নহয় যদিও আমি সিহঁতক কওঁ যে ইয়াৰ জৰিয়তে তোমালোকক মাৰ্ক আমি দিম, তথাপিও প্ৰজেক্টৰ মূল লক্ষ্যটো কি হয়? ছাত্ৰ ছাত্ৰীসকলক শিকোৱা, অ'কে। তাৰ লগতে আপোনালোকে নিজেও গম পায়, কিছুমান আমি কি কৰিব দিওঁ? এছাইনমেণ্টছ কিছুমান কৰিব দিওঁ।
that is also due to assessment for learning. Okay, এই ক্লাছটো আপোনালোকে যেতিয়া ৰেকৰ্ডেড আকৌ চাব তেতিয়া 1.5x বা 1.25x কৰি ল'ব, ঠিক আছে, তেতিয়া ক্লাছটোৰ অলপমান স্পীডটো আকৌ পাব। অ'কে, এতিয়া আমি শ্লাইডৰ মাজলৈ ঘূৰি গৈছো। চ' ডেফিনিশ্যন কি হয়, এছেছমেণ্ট কণ্ডাক্টেড ডিউৰিং দ্য লাৰ্ণিং প্ৰচেছ টু ইম্প্ৰুভ লাৰ্ণিং। অ'কে, ত' এছেছমেণ্ট ফৰ লাৰ্ণিংটো কিহৰ কাৰণে হয়, টু ইম্প্ৰুভ, ঠিক আছে, টু ইম্প্ৰুভ মানে আমি ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিকাৰ পৰ্যায়টো আৰু অলপ বঢ়াই দিব পাৰো, যেনে এই ক্লাছটোৰ শেষতো আপোনালোকে কি পাব, কেইটামান MCQ পাব, সেই MCQ কেইটা ডিছকাশ্যন কৰিলে আমি কি হ'ম, কি শিকিলো আমি আৰু ভালদৰে বুজি পাম। অ'কে, ইয়াতে কৈয়ে দিছে আৰু এটা কথা, এই কুৱেশ্যনটো পৰীক্ষাত আহিব পাৰে যে এছেছমেণ্ট ফৰ লাৰ্ণিংটো কি হয় তাৰ নেচাৰ, তো আপোনালোকে ক'ব লাগিব ফৰ্মেটিভ হয়, কাৰণ সেইখিনি সময়ত ফৰ্মেশ্যন অফ নলেজৰ ওপৰত আমি গুৰুত্ব দিছোঁ, আমি ইম্প্ৰুভমেণ্টৰ ওপৰত গুৰুত্ব দিওঁ, আমি কি কৰোঁ, ইমিডিয়েট ফিডবেক দিবলৈ চেষ্টা কৰোঁ, আইডেণ্টিফাইজ লাৰ্ণিং গেপছ, যিটো মই অলপ আগতে কৈ আহিছোঁ, ডায়েগনষ্টিক আইডেণ্টিফাই লাৰ্ণিং গেপ, সেই লাৰ্ণিং গেপটো আমি ইয়াৰ পৰা উলিয়াব লাগিব। হেল্পছ মডিফাই টিচিং ষ্ট্ৰেটেজিজ, তাৰমানে কি হয়, এজন ছাত্ৰই যদি আপোনাক কয় যে ছাৰ বুজা নাই মই কথাটো, তেতিয়াহ'লে আপুনি কি কৰিব, ছাত্ৰ ছাত্ৰীক পঢ়ুৱালে বা পঢ়ালে, পঢ়াৰ পাছত দুটা কথাই হ'ব, হয় সিহঁতে বুজিব বা সিহঁতে নুবুজিব। অ'কে, চ' যদি বুজি পাইছে তাত আৰু আমাৰ একো কৰিবলগীয়া নাই, ফাৰ্ডাৰ আমি তাৰ ওপৰত কি কৰিব পাৰোঁ, সিহঁতক কুৱেশ্যন কৰিব পাৰোঁ, কিন্তু নুবুজিলে কি কৰিম আমি, টিচিং ষ্টাইল চেঞ্জ, শিকোৱাৰ যিটো ষ্টাইল সেইটো আমি কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। তো সেইটোৱে হৈছে কি আমাৰ হেল্পছ মডিফাইং টিচিং ষ্ট্ৰেটেজিজ। এক্সাম্পল, ক্লাছ ডিছকাশ্যন, কুইজেছ, অবজাৰভেশ্যন আৰু এছাইনমেণ্ট, ঠিক আছে, মই যিটো এইমাত্ৰ কৈ আহিলোঁ, তো ইয়াত মই লিখাতকৈও মই পিছৰ শ্লাইডটোত আপোনালোকক অলপমান আৰু বেলেগ কেইটামান এক্সাম্পলো মই দি দিছোঁ, ঠিক আছে। ইয়াৰ পাছত আমি চাম কোনটো, ইয়াৰ পাছত আমি চাম এছেছমেণ্ট অফ লাৰ্ণিং। অ'কে, কি কৈছে, এছেছমেণ্ট কণ্ডাক্টেড আফটাৰ ইনষ্ট্ৰাকশ্যন টু মেজাৰ এচিভমেণ্ট, ছাত্ৰ ছাত্ৰীসকলে কিমাননো শিকিলে সেই কথাটোকে জানিবৰ বাবে, সেই কথাটোকে পৰীক্ষা কৰিবৰ বাবে আমি কি কৰোঁ, এছেছমেণ্ট অফ লাৰ্ণিং কৰোঁ, ঠিক আছে। তো ইয়াতে কি কৈছে, কণ্ডাক্টেড আফটাৰ ইনষ্ট্ৰাকশ্যন টু মেজাৰ এচিভমেণ্ট, চ' ইয়াতে কি কৰিলোঁ আমি, টু ইম্প্ৰুভ লাৰ্ণিঙৰ কাৰণে আমি কৰিছিলোঁ, আৰু অফটো কি হ'ব, টু মেজাৰ এচিভমেণ্ট। অ'কে, টু মেজাৰ এচিভমেণ্ট, এইটোৰ বাবেও আমি কি কৰোঁ, এছেছমেণ্ট অফ লাৰ্ণিং কৰোঁ, ঠিক আছে, বুজি পালে। ফিচাৰ কি হয়, চামেটিভ ইন নেচাৰ। অ'কে, চামেটিভ মানে এইটো নহয় যে বছৰৰ শেষত কৰিব, লেচনটোৰ শেষত কৰিলেও তাক আমি চামেটিভ বুলিয়ে ক'ম। ফ'কাছেছ অন আউটকাম, ইয়াৰ জৰিয়তে কেনেকুৱা ধৰণৰ আউটকাম আমি পাম সেইটো আমি জানিবলৈ চেষ্টা কৰোঁ। ইউজ ফৰ গ্ৰেডিং, চাৰ্টিফিকেশ্যন, অ'কে, এইবিলাক বস্তু টু দ্য পইণ্ট আপোনালোকে পৰীক্ষাত অপশ্যন হিচাপে পাব, গতিকে সেইখিনি বস্তু আপোনালোকে চাই ল'ব। কণ্ডাক্টেড এট দ্য এণ্ড অফ এ ইউনিট অৰ টাৰ্ম, কম্পেয়াৰ্ছ এচিভমেণ্ট উইথ ষ্টেণ্ডাৰ্ডছ, ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টটো কি কৰা হ'ব, সেইখিনি সময়ত কম্পেয়াৰ কৰা হ'ব, যাতে আমি সিহঁতক গ্ৰেড দিব পাৰোঁ বা ৰেংকিং দিব পাৰোঁ। অ'কে, নেক্সট চাওক, ডিফাৰেঞ্চ বিটুইন AFL এণ্ড AOL। AFL বুলি মই চমুকে কৈ থৈ দিওঁ, এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিং, দুইটাৰ মাজত কি পাৰ্থক্য আছে সেইটোকে আমি জানিবলৈ চেষ্টা কৰিম। অ'কে, এছেছমেণ্ট ফৰ লাৰ্ণিং, এছেছমেণ্ট অফ লাৰ্ণিং। ফৰ লাৰ্ণিঙত কি হয়, চাওক আপুনি যিটো প্ৰশ্ন এইমাত্ৰ কৰিছিলে, আমি ইয়াতে জল পটকে ওলাই আছে। এছেছমেণ্ট ফৰ লাৰ্ণিং কি হয়, ফৰ্মেটিভ ইন নেচাৰ, অফ লাৰ্ণিং কি হয়, চামেটিভ ইন নেচাৰ। আপোনালোকে শ্লাইডটো মানে কি ভিডিঅ'টো আপোনালোকে সেই ৰাইট চাইডে তলৰ কৰ্নাৰত যিটো বক্স আছে এইটোত ক্লিক কৰি পেলাই ভিডিঅ'টো হেৰি কৰি ল'ব, এইটো কি বুলি কয়, ভাৰ্টিকেল কৰি ল'ব, তেতিয়া স্ক্ৰীনটো বেছি ধুনীয়াকৈ দেখা পাব, ঠিক আছে। অ'কে, তাৰ পাছত আহিলে কি, ডিউৰিং লাৰ্ণিং, ফৰ লাৰ্ণিংটো কেতিয়া কৰোঁ আমি, ডিউৰিং দ্য লাৰ্ণিং প্ৰচেছ আমি সেইটো কৰোঁ, আৰু আফটাৰ লাৰ্ণিং কি কৰোঁ আমি, যিটো এছেছমেণ্ট অফ লাৰ্ণিং। ইম্প্ৰুভছ লাৰ্ণিং, মেজাৰ্ছ লাৰ্ণিং, দেখিলে টু দ্য পইণ্ট আমি বুজি পাই গ'লো কোনটোৱে একচুৱেলি কি বুজায়। অ'কে, ইয়াৰ পাছত কি আহিব, ফিডবেক অৰিয়েণ্টেড আৰু গ্ৰেড অৰিয়েণ্টেড। তো এছেছমেণ্ট ফৰ লাৰ্ণিঙত আমি কি দিম, সিহঁতক ফিডবেক দিম, যেনে
কেনেকুৱা ধৰণৰ ফিডবেক দিম সেইটো মই আপোনালোকক উদাহৰণ দি দিছোঁ চাওক ফিডবেক দিব যাওঁতে আমি সদায় ভাবোঁ কি যে তুমি মেথছ ইম্প্ৰুভ কৰিবা গণিত ইম্প্ৰুভ কৰিবা বিজ্ঞান ইম্প্ৰুভ কৰিবা ন' ডেট ইজ নট অনলি ফিডবেক ফিডবেকৰ যিটো পৰিসৰ অলপমান বহল অ'কে ফিডবেকৰ পৰিসৰটো বহল যেনে আমি চাম সিহঁতৰ হাতৰ আখৰ কেনেকুৱা অ'কে সিহঁতৰ হাতৰ আখৰ কেনেকুৱা আমি চাম সিহঁতে শুদ্ধকৈ বুজিছে নে নাই শুদ্ধকৈ বুজিছে নে নাই অ'কে আমি সিহঁতৰ কি চাম বানানো চাম ন' ডাউট আপুনি মেথছৰ টিচাৰ হ'ব পাৰে ন' ডাউট আপুনি ছায়েন্সৰ টিচাৰ হ'ব পাৰে কিন্তু আপুনি এইবোৰ বস্তু চাব লাগিব ছাত্ৰ ছাত্ৰীক ফিডবেক দিব লাগিব এভৰি ক্লাছত লিখি দিব লাগিব যে হাতৰ আখৰ ভাল কৰিবা ক্লাছত মন দিবা অ'কে আৰু আমি কি চাম সিহঁতৰ এটেনশ্যন চাম মনোযোগ সিহঁতে ক্লাছটোত মনোযোগ দিছে নে নাই সেইটো আমি চাব লাগিব আৰু এটা কি হয় সিহঁতৰ আগ্ৰহ আছে নে নাই বুজিবৰ কাৰণে কাৰণ এই দুটা বস্তুৱে আপোনাক বুজাই দিব যে আপুনি টিচিং ষ্ট্ৰেটেজিটো হয়তো চেঞ্জ কৰিব লাগিব ঠিক আছে নহয়তো আপুনি বেলেগক পঢ়ুৱাবলৈ দিব লাগিব অ'কে তো এইটো হৈছে কি এইকেইটা গোটেইকেইটাৰ অৰ্থটো পাইছে সকলোৱে বুজি তাৰপাছত আহিলে টিচাৰ এণ্ড লাৰ্ণাৰ এনভাইৰনমেণ্ট ঠিক আছে টিচাৰ এণ্ড লাৰ্ণাৰ এনভাইৰনমেণ্ট চৰি ইনভলভমেণ্ট কি কৈ আছো লাৰ্ণাৰ আৰু টিচাৰ ইনভলভ হৈ থাকে ইয়াতে মেইনলি ইভালুৱেটাৰ ইনভলভমেণ্ট অ'কে ডায়েগনষ্টিক ইন নেচাৰ আৰু জাজমেণ্টেল ইন নেচাৰ চ' আপুনি যদি এছেছমেণ্ট অফ লাৰ্ণিঙত বছৰীয়া পৰীক্ষাত যদি আপুনি বেয়া কৰিছে তেতিয়া আৰু ফিডবেক দি লাভ নাই সেই ফিডবেকটো আমি কেতিয়া দিম নেক্সট ইয়াৰ আমি আকৌ তাক ফিডবেক দিম যে যোৱা বছৰ তুমি উৎপাত কৰি থাকিলা ক্লাছ নকৰিলা ভালকে তো এইবাৰ ভালকে পঢ়া ঠিক আছে অ'কে এডভান্টেজ কি হয় এছেছমেণ্ট ফৰ লাৰ্ণিঙৰ encourages active participation, improves student motivation, provides continuous feedback, identifies misconceptions early, supports individualized learning. So individualized learning to কি হয় it is a part of inclusive education. প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আপোনালোকে মন কৰিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলৰ কি প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমবিলাক আপোনালোকে সলভ কৰিব লাগিব ইউ হেভ টু ৰিচ এভৰি ষ্টুডেণ্ট প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ওচৰলৈকে আপোনালোক যাব লাগিব ঠিক আছে চ' এইটো নহয় যে আপোনালোকে প্ৰত্যেকে বেলেগ বেলেগ ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ পৰা বি এড কৰিছে বা ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ পৰা ডি এল এড কৰিছে কিন্তু আপোনালোকে যদি থিংকাৰ এডুকেশ্যনৰ পৰা গৈ মানে এইটো ওৱান কাইণ্ড অফ ট্ৰেইনিঙে হয় যদিও কম্পিটিটিভৰ কাৰণে হয় চ' ইয়াৰ পৰা গৈ আপোনালোকে যেতিয়া কোনোবা এখন স্কুলত যেতিয়া এণ্ট্ৰি কৰিব তাত এজন টিচাৰ হিচাপে যাব তেতিয়া আপোনালোকক যাতে এই ক্লাছবিলাকে যাতে সেই সময়টো আপোনালোকক হেল্প কৰে বিকজ দেয়াৰ ইজ এ টু টাইপ অফ ষ্ট্ৰাগলৰ টু টাইপ আছে ঠিক আছে দেয়াৰ ইজ টু টাইপ অফ ষ্ট্ৰাগল ওৱান ইজ বিফ'ৰ জবত বেলেগ একো নাই আপুনি অলপমান ডিপ্ৰেশ্যন হেণ্ডেল কৰিব লাগিব আৰু লগতে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব ছেইম টাইমত আৰু আফটাৰ জব আপুনি চাকৰিটো পাই যোৱাৰ পাছত কি হ'ব জানেনে তাত আপুনি বেলেগ কিছুমান প্ৰব্লেম পাব ঠিক আছে যেনে আপোনাৰ অফিচিয়েল এডমিনিষ্ট্ৰেশ্যনৰ প্ৰব্লেমটোতো বাৰু মই বাদেই দিলোঁ তাৰোপৰি আপোনাৰ কলিগৰ প্ৰব্লেম থাকিব ষ্টাফ ৰুমত আপোনালোকৰ মন নাযাব গছিপিং থাকিব কিবা থাকিব অ'কে প্লাছ ছাত্ৰ ছাত্ৰীসকলে আপুনি পঢ়াই আছে ইমান মন দি পেলাই পঢ়াব গুৰুত্ব নিদিব ডেট ইজ অলছ' কাইণ্ড অফ ষ্ট্ৰাগল সেই কথাটোৱে আপোনালোকক মনত আঘাত দিব সেই প্ৰব্লেমবিলাকো আপোনালোকে তেতিয়া চল্ভ কৰিব লাগিব আৰু তেতিয়া আপোনালোকে কি কৰিব জানেনে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ওচৰলৈকে যাব সিহঁতে কি লিখিছে চাব ক্লাছটোত ঠিক আছে চ' সেইটোৱে হৈ যাব কি ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং প্ৰত্যেককে আপোনালোকে ইণ্ডিভিজুৱেল এটেনশ্যন দিছে ঠিক আছে আৰু যোনে টিচিঙৰ কামটো শিক্ষকতাৰ কামটো অনেষ্টলি কৰে সেই মানুহে কেতিয়াও মনত সেই মানুহজনৰ মনটো সদায় ভাল হৈ থাকে ঠিক আছে তো এই কথাটো আপোনালোকেও চাগে উপলব্ধি কৰিছে এতিয়ালৈকে নেক্সট আহিলে স্কুল বেছড এছেছমেণ্ট মিনিং এছেছমেণ্ট প্লেন কণ্ডাক্টেড এণ্ড ইভালুৱেটেড বাই দ্য স্কুলছ এণ্ড টিচাৰ ইয়াৰ আটাইতকৈ ধুনীয়া উদাহৰণটো কি হ'ব জানেনে ইয়াৰ আটাইতকৈ ধুনীয়া উদাহৰণটো হ'ব কি মই কৈ দিছোঁ স্কুল বেছড চৰি মোৰ এটা শ্লাইড আছিলে এক্সট্ৰা মই এনেই এড কৰি দিলোঁ এনিৱেজ কোনো কথা নাই স্কুল বেছড এছেছমেণ্ট যিটো হয় স্কুল বেছড এছেছমেণ্টত মেইনলি কি হ'ব যেনে ধৰক ইউনিট টেষ্ট অ'কে যেনে ধৰক চেপ্টাৰ টেষ্ট অ'কে আমি আগতে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে আমাৰ ছাৰে আৰু এটা বস্তু লৈছিলে সেইটোক কয় ছাডেন টেষ্ট অ'কে ছাৰে মাতি পঠাব যে আজি আমি এইটো চেপ্টাৰ পঢ়িম দেই তাৰপিছত গ'লো তাৰপিছত ছাৰে কি কৰিব হঠাৎ এটা টেষ্ট পাতি দিলে যে তহঁতি কিমান পঢ়ি আছো আমি চাওঁ ঠিক আছে আৰু 9-10
11-12ত ছাত্ৰ ছাত্ৰীবিলাকৰ কি হয় আচলতে সিহঁতৰ হৰমনেল লেভেলটো বহুত বেছি হাই থাকে, গতিকে পঢ়া শুনাৰ ধান্দাটো অলপ কমি যায়। তো তেনেকুৱা ক্ষেত্ৰত সেই ডিফিকাল্টিজ বিলাকো শিক্ষকে গম পাই যায় ছাডেন টেষ্ট পাতি দিলে। অ'কে, সি একচুৱেলি পঢ়িছে নে নাই, নে সি স্কুলত অকল এনেই আহি আছে আৰু মানে সেই কামটো কৰি আছে নেকি, সেইটো কাৰণে ছাডেন টেষ্ট পাতি দিয়ে। প্লাছ কুইজ, অ'কে, চ' ডেট ইজ স্কুল বেছড এছেচমেণ্ট। প্লাছ আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীক আৰু এটা কাম কৰিব দিয়া হয়, বৰ্ড ৱৰ্ক। অ'কে, সিহঁতক বৰ্ডত লিখিবলৈ কাৰণে মাতা হয় যে আহা এই কুৱেশ্যনটো তুমি বৰ্ডত কৰি দিয়াহি। চ' ডেট ইজ অলছ' স্কুল বেছড এছেচমেণ্ট। তাৰমানে শিক্ষকজনে প্লেন কৰিলে আৰু লগালগ ইমপ্লিমেণ্ট কৰি দিলে, তাৰ কাৰণে আৰু বিশেষ প্ৰচিডিউৰ নাই। অ'কে, ইম্প্ৰুভছ লাৰ্ণিং কোৱালিটি, ৰিডিউচ এক্সাম ষ্ট্ৰেছ। 10 নম্বৰ পৰীক্ষা এটা দিওঁতে কোনেও 10 মাৰ্কৰ পৰীক্ষা এটা দিওঁতেও কাৰো একো ষ্ট্ৰেছ নাই। সেইকাৰণে মই আপোনালোকৰ কাৰণে যিমানবোৰ এতিয়ালৈকে মক টেষ্ট আপলোড কৰিছোঁ 15 মাৰ্কতকৈ ওপৰত, এটা 30 মাৰ্কৰ চাগে PYQ টেষ্ট আছে, 15 মাৰ্কতকৈ ওপৰত মই কুৱেশ্যন আপলোডেই কৰা নাই। বিং ইট আছামিজ পিপুলে হওক, জিকে হওক, মেথছ হওক, পেডাগজি হওক, মানে এজ এ হ'ল আমাৰ এপত যিবোৰ আছে সেইটোৰ কথা কৈছোঁ। 10-15 মাৰ্কতকৈ বেছি দিয়াই নাই, যাতে আপোনালোকে কি কৰে ক'ৰবাত পিকনিক খাব যাওঁতেও মন গ'ল বোলে এপটো খুলিলে এটা টেষ্ট দি দিলে, ঠিক আছে। ৰিডিউচ এক্সাম ষ্ট্ৰেছ, ঠিক আছে। এনকাৰেজ হলিষ্টিক ডেভেলপমেণ্ট, ছাত্ৰ ছাত্ৰীৰ এজ এ হ'ল ডেভেলপমেণ্টটো বঢ়ায়। মেক এছেচমেণ্ট লাৰ্ণাৰ চেণ্টাৰ্ড, যিটো এছেচমেণ্ট হ'ব সেইটো কি হ'ব, লাৰ্ণাৰ চেণ্টাৰ্ড হ'ব। অ'কে, কেৰেক্টাৰিষ্টিক্স কণ্ডাক্টেড বাই ক্লাছৰুম টিচাৰ। অ'কে, কণ্টিনিউৱাছ এণ্ড ৰেগুলাৰ, সদায় টেষ্ট ল'ব পাৰে আপোনালোকে, একো ডাঙৰ কথা নহয়। এতিয়া 10 নম্বৰ পৰীক্ষা আপোনালোকে ডেইলি দিয়ে, ডেইলি আপোনালোকে কুৱেশ্যন এটেম্প কৰে, ঠিক আছে। চ' যিসকলৰ কমপ্লিট হোৱা নাই তেওঁলোকে সোনকালে শেষ কৰি দিব, তেতিয়াহে মই মানে আকৌ নতুন টেষ্ট দিবৰ কাৰণে মোৰ মন যাব। অ'কে, বেছড অন ক্লাছৰুম পাৰফৰ্মেঞ্চ, includes diverse assessment methods, focuses on both scholastic and post scholastic aspects, ঠিক আছে। এই গোটেইবোৰ বস্তু আমি কি কৰোঁ, স্কুল বেছড এছেচমেণ্টত কৰোঁ। তো সেইকাৰণে আমাৰ কি হৈছে এইখিনি ইয়াৰ কেৰেক্টাৰিষ্টিক্স। অ'কে, টুলছ ইউজড ইন স্কুল বেছড এছেচমেণ্ট, অবজাৰভেশ্যন, দ্য মোষ্ট ইম্পৰ্টেণ্ট টুল, oral test, written test, project, assignment, portfolio, checklist, anecdotal records, এই গোটেইবিলাক বস্তু আপোনালোকৰ কি হয়, স্কুল বেছড এছেচমেণ্ট হয়। এতিয়া মোক আপোনালোকে সুধিব যে ছাৰ পৰ্টফলিঅ'টো কি হয়, চেকলিষ্ট কি হয়, এনেকডটেল ৰেকৰ্ড কি হয়, ঠিক আছে। চ' এইকেইটা কি হয়, পৰ্টফলিঅ' মানে ষ্টুডেণ্টজনৰ এগেইনষ্টত তাৰ ষ্টুডেণ্ট ডিটেইলছটোকে আমি কি বুলি ক'ব পাৰোঁ, পৰ্টফলিঅ' বুলি ক'ব পাৰোঁ। চেকলিষ্ট মানে কি, চেকলিষ্টত আমি চাম সি নখ কাটিছে নে নাই, সি প্ৰপাৰলি ইউনিফৰ্ম পিন্ধিছে নে নাই, ঠিক আছে, তাৰ হাতৰ আখৰ কেনেকুৱা, সি মাৰ্ক কেনেকুৱা পাইছে, সি এটেনশ্যন দিয়ে নে নিদিয়ে, এই গোটেইবিলাক বস্তু আমি কি কৰিম, এটা চেকলিষ্ট বনাই তাক টিক মাৰি মাৰি গৈ থাকিম। অ'কে, এই চেকলিষ্টৰ পৰা আমি কি গম পাম, ছাত্ৰ ছাত্ৰীৰ এটা এছেচমেণ্ট হৈ যাব। এনেকডটেল ৰেকৰ্ডছো এই গোটেইবিলাকে হয়, তাৰ এটেণ্ডেঞ্চ হওক বা বাকীখিনি, এই গোটেইবোৰ বস্তু তাতে কি হৈ থাকে, ৰেকৰ্ড হৈ থাকে। অ'কে, গোটেইকেইটা প্ৰায় একেই হয়, ইটোৰ লগত সিটো ডিপেণ্ডেণ্ট হয়, চ' আপোনালোকে কনফিউজ নকৰিব। নেক্সট আহিলে CC বা কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন, এ চিষ্টেম অফ ইভালুৱেশ্যন কভাৰিং অল এছপেক্টছ অফ ষ্টুডেণ্ট ডেভেলপমেণ্ট থ্ৰু আউট দ্য একাডেমিক ইয়াৰ। মই বুজাই দিম কণ্টিনিউৱাছ ইভালুৱেশ্যন আৰু কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। চাওক কি হয় এতিয়া মই বুজাই দিছোঁ। অ'কে, চ' CC যিটো হয় ইয়াৰ নেচাৰ এটা হৈছে কি কম্প্ৰিহেনচিভ, comprehensive. Okay, another one is continuous. Okay, so comprehensive কি হয় চাওক, ডাইমেনশ্যনটো কি হয় চাব। এক নম্বৰতে আমি চাম ষ্টুডেণ্টজনৰ কগনিটিভ ডেভেলপমেণ্ট কেনেকুৱা হৈছে, মানে আমাৰ ছাত্ৰজনে একাডেমিকেলি ইম্প্ৰুভ কৰিব পাৰিছে নে নাই, ডেট ইজ কগনিটিভ। ছেকেণ্ড, তাৰ ইম'চনেল ডেভেলপমেণ্ট কেনেকুৱা, সি পঢ়া শুনাত ভাল কিন্তু সৰু সৰু কথাত সি কান্দে নেকি। নেক্সট কথা, তাৰ ফিজিকেল ডেভেলপমেণ্ট কেনেকুৱা, পঢ়া শুনা ঠিকে আছে, ইম'চনেলো নহয়, ষ্ট্ৰঙে হয়, অ'কে, সি অলপ মাথ্ৰ' মেন হয়, কিন্তু তাৰ ফিজিকেল ডেভেলপমেণ্ট বেয়া, সেইটোও আমি মন কৰিম। নেক্সট, ছাত্ৰজনৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট কেনেকুৱা, বা স্পিৰিচুৱেল বুলি ক'লে আপোনালোকৰ এটা ভুল ধাৰণা আহিব পাৰে, মই সেইটোক এটা বেলেগ নাম দিছোঁ মেটা কগনিশ্যন কেনেকুৱা। অ'কে, মেটা কগনিশ্যন
মেটাকগনিশ্যন মানে মানুহজনৰ নিজৰ সৈতে কেনেকুৱা সম্পৰ্ক, সেইটোক আমি কি বুলি কওঁ স্পিৰিচুৱেল বা মেটাকগনিশ্যন। অ'কে, ইয়াৰ উপৰি আৰু আপোনালোকে কি ল'ব পাৰে, কো কাৰিকুলাৰ এক্টিভিটিজত ছাত্ৰজন কেনেকুৱা। এই গোটেইবিলাক যেতিয়া একেলগে আমি ইভালুৱেট কৰিম তাক আমি ক'ম কম্প্ৰিহেনচিভ, যাক আমি অসমীয়াত কি বুলি ক'ব পাৰোঁ, মোৰ বানানটো ভুল হ'ব পাৰে দেই, কোনোবা যদি অসমীয়া আছে চাব হা, মই কেতিয়াবা কাচিত মোৰ অসমীয়া বানান ভুল হৈ যায় কাৰণে মই কৈছোঁ সামূহিক, ঠিক আছে, একেলগে গোটেইখিনিকে আমি ইভালুৱেট কৰিম, তো সেইটো হৈছে সমূহ, একেলগে গোটেইখিনিকে ইভালুৱেট কৰাটোকে কম্প্ৰিহেনচিভ বুলি কয়। কণ্টিনিউৱাছ মানে কি, কণ্টিনিউৱাছ মানে আপোনালোকে গম পাব ৰেগুলাৰলি, অ'কে, বেলেগ একো নহয়, সদায় হ'ব ইভালুৱেশ্যন। আৰু সদায় ইভালুৱেশ্যন কেনেকুৱাকে হ'ব, সদায় ইভালুৱেশ্যন কেনেকুৱাকে হ'ব, ক্লাছ টেষ্ট, অ'কে, কুইজ হ'ব, ক্লাছ টেষ্ট হ'ব, কুইজ হ'ব, অবজাৰভেশ্যন হ'ব, ঠিক আছে। এই অবজাৰভেশ্যনটো খুব গুৰুত্বপূৰ্ণ, কাৰণ অবজাৰভেশ্যনৰ জৰিয়তে আমি কিছুমান হিডেন কথা গম পাই যাওঁ কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ, যে এই ছাত্ৰ ছাত্ৰীসকলে কি হৈছে, কিমানখিনি আগবাঢ়িব পাৰিছে, সেই কথাটো আমি ইয়াৰ পৰা গম পাই যাওঁ। অ'কে, চ' ইয়াৰ পৰা আমি কি পালোঁ, ক্লাছ টেষ্ট পালোঁ, কুইজ পালোঁ, অবজাৰভেশ্যন পালোঁ, এই গোটেইখিনি বস্তুৱে আমি পালোঁ। চ' কণ্টিনিউৱাছ মানে কি হয়, এইটো সদায়, বা আমি কি বুলি ক'ব পাৰোঁ, ক্ৰমাগত বুলিও ক'ব পাৰোঁ, অলপ ভাল অসমীয়া যদি ইউজ কৰিব যাওঁ, ক্ৰমাগত, ঠিক আছে, ৰেগুলাৰলি আমি কৰি গৈছোঁ। অ'কে, বুজি পালে নে এইখিনিলৈকে? নেক্সট আহিলে কি, কণ্টিনিউৱাছ ইভালুৱেশ্যন, ৰেগুলাৰ এছেছমেণ্ট থ্ৰু আউট দ্য ইয়াৰ। আমি বছৰটোৰ শেষত পৰীক্ষা পাতিলে নহ'ব, আমি সদায় পৰীক্ষা পাতিব লাগিব। অ'কে, ফ্ৰিকুৱেণ্ট টেষ্টিং, টাইমলি ফিডবেক, মনিটৰিং প্ৰগ্ৰেছ, ডায়েগনচিছ এণ্ড ৰিমেডিয়েশ্যন আৰু ৰিডিউচেছ এক্সাম প্ৰেছাৰ। চ' এইকেইটা খুব গুৰুত্বপূৰ্ণ। ফ্ৰিকুৱেণ্টলি আমি টেষ্ট ল'ম, অ'কে, টাইমলি ফিডবেক দিম, টেষ্ট ল'লোৱাৰ লগালগ কি কৰিম, ফিডবেকটো দি দিবলৈ চেষ্টা কৰিম, ঠিক আছে। মনিটৰিং প্ৰগ্ৰেছ, সিহঁতে কিমান আগবাঢ়িছে সেইটো চাবলৈ চেষ্টা কৰিম। ডায়েগনচিছ এণ্ড ৰিমেডিয়েশ্যন আমি চাম। ৰিডিউচেছ এক্সাম প্ৰেছাৰ, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, এক্সাম প্ৰেছাৰটো আপোনালোকৰ কি হ'ব, কমি যাব ছাত্ৰ ছাত্ৰীসকলৰ। কম্প্ৰিহেনচিভ এছেছমেণ্ট অফ অভাৰঅল পাৰ্চনেলিটি ডেভেলপমেণ্ট, যিটো মই এইমাত্ৰ আপোনালোকক কৈ আহিলোঁ, তথাপিও ইয়াতে মই এক্সট্ৰাকৈ আকৌ লিখি দিছোঁ কথাখিনি। অ'কে, কগনিটিভ ডমেইন, এফেক্টিভ, চাইকোমোটৰ মানে বেলেগ একো নহয়, ফিজিকেল। লাইফ স্কিলছ মানে কি, মই এইমাত্ৰ যিটো ইম'চনৰ কথা ক'লোঁ, অ'কে, চ' আজিকালি ল'ৰা ছোৱালী ক্লাছ 9-10তো ব্ৰেকআপ হ'ব পাৰে, আপোনাৰ মোৰ হয়তো আমি বুঢ়া হোৱাৰ পাছত কেতিয়াবা হৈছিলে বা নহৈছিলে, এইটো বেলেগ কথা, কিন্তু সিহঁতৰ এতিয়াই হৈ যাব। তো সেইবিলাক মই ৰিয়েল লাইফ চিটুৱেশ্যন আছে কাৰণে মই সেইটো কৈছোঁ, এনেকুৱা বস্তু আপোনালোকে পাব, ঠিক আছে। বা আপুনি কাৰোবাক পিটিলে, পিটাৰ কাৰণে সিহঁতৰ বেয়া লাগি লাজ পাই সিহঁতে গৈ পেলাই দে এটেম্পটেড চামথিং, মানে সিহঁতে কিবা এটা চুইচাইড এটেম্পটো কৰিব পাৰে। গতিকে সেই লাইফ স্কিল বা ইম'চনেল মেনেজমেণ্টটো সিহঁত লাগিব, ভেলিউজ বা এটিটিউড লাগিব। সিহঁতি হয়তো ক্লাছত ফাৰ্ষ্ট গাৰ্ল বা ফাৰ্ষ্ট বয় হ'ব পাৰে, কিন্তু তাৰ পাছত সিহঁতে কি কৰিব, এনেকুৱা এটা এটিটিউডত থাকিব যেন আপুনি, মই সঁচা কথা কৈছোঁ দেই, যেন আপুনি একোৱে নাজানে, মানে আপোনাৰ স্কুলৰ টিচাৰে একোৱে নাজানে, আমাৰ টিউচনৰ ছাৰ বা টিউচনৰ মেমেহে চব জানে, এনেকুৱা ধৰণৰ এটা এটিটিউডো সিহঁতৰ থাকে। আকৌ সেই টিউচন ছাৰ বা টিউচনৰ মেডামৰ আগত গৈ পেলাই ক'বগৈ যে নাই, আমাৰ ছাৰে পঢ়োৱাখিনিহে কাৰেক্ট, ঠিক আছে, কাৰণ আপুনি টিচাৰ নহয়। তো এনেকুৱা এটা এটিটিউড ল'ৰা ছোৱালী আজিকালি থাকে, সেইবিলাক বস্তু আমি কি কৰিব লাগিব, চাব লাগিব, ঠিক আছে। কো কাৰিকুলাৰ এক্টিভিটিজ, তো কো কাৰিকুলাৰ এক্টিভিটিজত সিহঁতি কিমান বেছি ইনভলভ হ'ব পাৰিছে, সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব। অ'কে, আগবাঢ়িছোঁ। এডভান্টেজ কি হয়, হলিষ্টিক ডেভেলপমেণ্ট, এজ এ হোল মানুহজনৰ ডেভেলপমেণ্ট কিমান হৈছে এইটো আমি চাওঁ। ৰিডিউচেছ ফিয়াৰ অফ এক্সামিনেশ্যন, অ'কে, ভয় নালাগে আৰু পৰীক্ষাৰ কাৰণে। চ' এতিয়া আপোনালোকে যেতিয়া 10-15 মাৰ্কৰ গোটেইবিলাক কুৱেশ্যন এটেম্প কৰি থাকিব। চ' যিদিনা আপোনালোকে পৰীক্ষা দিবলৈ যাব, সেইদিনাখন দেখিব যে আপোনালোকৰ, চাওক MCQ, মই এবাৰ এটা এনেকুৱা পষ্ট এটা দিছিলোঁ গ্ৰুপত, যে MCQ এটেম্প কৰিবৰ কাৰণে আমাক কি লাগে, প্ৰেক্টিচ লাগে। কাৰণ MCQটো পঢ়িবৰ কাৰণে আমাক ধৈৰ্য লাগিব, আৰু সেই ধৈৰ্যবিলাক ক'ৰ পৰা আহিব জানানে, এই মক টেষ্টবিলাকৰ পৰা আহিব। কুৱেশ্যন এটা কমপ্লিটলি পঢ়ি তাৰ কাৰেক্ট আনচাৰ উলিওৱা কামটোক আচলতে ধৈৰ্য লাগে, আৰু সেই ধৈৰ্যখিনি আমাৰ প্ৰেক্টিচৰ পৰাহে আহে, ঠিক আছে। তো সেইকাৰণে মই কোৰ্চটো ডেভেলপ কৰোঁতে গোটেইখিনি টেষ্ট মই একলগ কৰি দিছোঁ, ঠিক আছে। এনকাৰেজেছ ৰেগুলাৰ ষ্টাডি হেবিটছ, সদায় সিহঁতি পঢ়িবলৈ বাধ্য হ'ব। এনহেঞ্চেছ টিচাৰ ষ্টুডেণ্ট ইণ্টাৰেকশ্যন, ছাত্ৰ ছাত্ৰীৰ মাজত ইণ্টাৰেকশ্যনটো শিক্ষকৰ সৈতে বাঢ়ি যায়,
ঠিক আছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ ডাইমেনশ্যন। প্ৰমোট সেলফ লাৰ্নিং, ইয়াৰ জৰিয়তে কি হয়, সিহঁতে নিজে নিজে কিছুমান কথা শিকিবলৈ চেষ্টা কৰে। এতিয়া আপোনালোকৰ উদাহৰণ মই এইকাৰণে দিছোঁ, সেইটো কথা আমি ৰিয়েল লাইফৰ লগত ৰিলেট কৰিব পাৰোঁ। চ' আহোম আৰ্কিটেকচাৰ যেতিয়া মই প্ৰথম আপলোড কৰিছিলোঁ, সেইখিনি সময়ত কি হৈছিলে, বহুতে কৈছিলে যে এইবিলাক বস্তু আমি আগতে পঢ়া নাছিলোঁ, চ' এতিয়া পঢ়ি পেলাই ভাল লাগিছে। চ' কথাটো এনেকুৱা যে সেই এছেচমেণ্টৰ জৰিয়তে আপোনালোকে কিছুমান নতুন নতুন কথা শিকি আছে, বা তাত যিবোৰ কথা পৰা নাই আপোনালোকে নতুনকৈ নিজে শিকিবলৈও চেষ্টা কৰিছে। চ' দিছ ইজ দ্য প্ৰচেছ অফ CCE বা এডভান্টেজেছ অফ CCE। বাট দেয়াৰ ইজ চাম চেলেঞ্জেছ অলছ'। ইনক্ৰিজড ৱৰ্কলোড ফৰ টিচাৰ, আপুনি যদি সদায় টেষ্ট পাতিব লাগে আপোনাৰ কি হ'ব, ৱৰ্কলোড বাঢ়িব। লেক অফ ট্ৰেইনিং, সকলোৰে ট্ৰেইনিং নাথাকে। ছাবজেক্টিভ ইভালুৱেশ্যন ইছ্যুজ, আপুনি কি কৰিব লাগিব, 10 মাৰ্কৰ কুৱেশ্যন এটা আপুনি ছাবজেক্টিভ টেষ্ট এনেকুৱা এছেচমেণ্টত দিব নোৱাৰে, বা সেইটো আপুনি ভালকৈ এছেচ কৰিব নোৱাৰিব। ৰেকৰ্ড মেইনটেনেঞ্চ ডিফিকাল্টিজ, আপোনাৰ ৰেকৰ্ড ৰাখিবলৈ দিগদাৰ হ'ব। আৰু লাৰ্জ ক্লাছৰুম চাইজত সাধাৰণতে এনেকুৱা টেষ্ট পাতি থকাটো সদায় পচিবল নহয়। অ'কে, চ' আহি আমি ক'ত পালোহি, আজিৰ কনক্লুজনত পালোহি। তো এইখিনিলৈকে আপোনালোকৰ যদি কিবা ডাউট আছে মোক এবাৰ কৈ দিয়ক, আদাৰৱাইজ উই উইল কনক্লুড টুডেজ ক্লাছ। ঠিক আছে, তাৰপিছত সকলো ঘৰা ঘৰি যাম। আৰু আপোনালোকক সুধিছিলোঁ ভাত পানী খালেনে নাই, আই থিংক কোনো খোৱা নাই, সেইকাৰণে কোনো উত্তৰো দিয়া নাই। খালো ছাৰ, অ'কে। ঠিক আছে, তে কনক্লুড কৰি দিছোঁ আজিৰ ক্লাছটো আমি। ভালকে কথাখিনি বুজি পালে নাই আৰু ক্লাছটো কেনেকুৱা লাগিলে কৰি পেলাই, সেইটো কথাও মোক জনাব হা। আৰু যিসকলে ছেকেণ্ড টাইম যেতিয়া চাব ৰেকৰ্ডে, তেতিয়া 1.25x চাব সকলোৱে। চ' কনক্লুজন, এছেচমেণ্ট আমি ৰিভিজন কৰিছোঁ এতিয়া। এছেচমেণ্ট শুড ছাপৰ্ট লাৰ্নিং ৰাডাৰ দেন মিয়াৰলি মেজাৰ ইট। তো সেই এছেচমেণ্টটোৰ জৰিয়তে আমি জেনেৰেলি কথাবোৰ শিকিব পৰাটোহে আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। ঠিক আছে, এছেচমেণ্ট ফৰ লাৰ্নিং প্ৰমোটছ ইম্প্ৰুভমেণ্ট। কি কৰোঁ আমি, যিটো আমাৰ এছেচমেণ্ট ফৰ লাৰ্নিং আছে, চ' সেই এছেচমেণ্ট ফৰ লাৰ্নিঙে আমাক কি কৰে, ইম্প্ৰুভ কৰাত সহায় কৰে। এছেচমেণ্ট অফ লাৰ্নিং মেজাৰ্ছ এচিভমেণ্ট, তো সি কি কৰে, আমাৰ এচিভমেণ্টটো মেজাৰ কৰে। স্কুল বেছড এছেচমেণ্ট এনচিয়'ৰ্ছ কণ্টেক্সচুৱেল ইভালুৱেশ্যন, মানে যিটো আমাৰ প্ৰয়োজন সেই মতেদি আমি ছাত্ৰ ছাত্ৰীসকলক ইভালুৱেট কৰিবলৈ চেষ্টা কৰিম। লাষ্ট বাট নট দ্য লিষ্ট, CCE এইমছ এট হলিষ্টিক এণ্ড কণ্টিনিউৱাছ ডেভেলপমেণ্ট অফ লাৰ্ণাৰ্ছ। ঠিক আছে, চ' CCEৰ জৰিয়তে আমাৰ কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ হলিষ্টিক আৰু কণ্টিনিউৱাছ ডেভেলপমেণ্ট হৈ থাকে। অ'কে, চ' শেষত আমাৰ এটাই কথা থাকে ক'বলৈ, সেইটো হৈছে থেংক ইউ। আমাৰ GTPGTৰ ফাউণ্ডেশ্যন কোৰ্চৰ বেটছ বৰ্তমান চলি আছে। এনেধৰণৰ পেডাগজি ক্লাছ লগতে আছাম ইটছ পিপল ক্লাছৰ বাবে ডেছক্ৰিপশ্যনৰ পৰা আমাৰ এপটো ডাউনলোড কৰিব পাৰে আৰু তাতেই এই কোৰ্চটোত যোগদান কৰিব পাৰে।